দীৰ্ঘদিন ধৰি মাংসৰ ব্যৱসায় কৰি স্বাৱলম্বী হোৱা ডেৰগাঁৱৰ কোৰালগুৰিৰ এজন অসমীয়া নিবনুৱা যুৱকৰ ব্যৱসায়িক যাত্ৰাত দেখা দিছে এক সমস্যাৰ। 2019 চনৰে পৰাই বিভিন্ন ব্যৱসায়ৰ সৈতে জড়িত ডেৰগাঁও কোৰালগুৰি নিবনুৱা যুৱক জ্যোতিষ্মান দত্তই বিগত বহু বছৰ ধৰি গোলাঘাট ডেৰগাঁও সংযোগী পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ পথৰ কোৰালগুৰি চাৰিআলিৰ নিচেই কাষৰ ফুটপথত অস্থায়ীভাৱে গাহৰি মাংসৰ ব্যৱসায় কৰি নিজৰ লগতে আন 10টা পৰিয়ালৰ সংস্থাপন দি স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে। কিন্তু বৰ্তমান যুৱকজনৰ ব্যৱসায়ত সৃষ্টি হৈছে এক নতুন সমস্যাৰ। প্ৰাপ্ত তথ্য মতে কিছুদিন আগৰে পৰা প্ৰতিদিনেই যুৱকজন সন্ধিয়া দোকান সামৰি ঘৰলৈ উভতি যোৱাৰ পাছৰ সময়ছোৱাতে কোনো দুষ্ট চক্ৰই ব্যৱসায় প্ৰতিষ্ঠানখনত থকা সকলো বস্তু ভাঙি চিঙি লণ্ড-ভণ্ড কৰি থৈ যায়। তাতোতকৈও উল্লেখনীয় বিষয়টো হ'ল বৰ্তমান যুৱকজনে নিজৰ দোকানখন কিছু নকৈ সজাই তোলাৰ প্ৰয়াসেৰে পূৰ্বৰ ঠাইৰ সন্মুখত থকা এটা পৰিত্যক্ত অৱস্থাত পৰি থকা পুলৰ ওপৰত নতুনকৈ বাঁহেৰে নিৰ্মাণ কৰিছে এটি গৃহ। পুলটোৰ ড্ৰেইনৰ পৰা পানী নোযোৱাত যুৱকজনে নিজ প্ৰচেষ্টাৰে সেই সকলো সুবিধা কৰি ঠিক কৰি লোৱাৰ পিছতো পুনৰ এতিয়া সমগ্ৰ অঞ্চলটোতে ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশতে আলোচনা হোৱা দেখা গৈছে। স্থানীয় লোকৰ ভাষ্য মতে অসমীয়া খাটি খোৱা যুৱকজনৰ ব্যৱসায়ত আমি কোনো ধৰণৰ বাধা দিবলৈ নাযাওঁ। তেওঁ কৰ্ম কৰি জীৱন নিৰ্বাহ কৰিছে, আমি শলাগ লৈছো। ইয়াত কোনো লোকেও বাধা দিয়াৰ প্ৰয়োজন নাই। যদি কোনো লোকে মাংস ক্ৰয় কৰিব নকৰিলে নকৰিব, তাত আমাৰ লাভ লোকচানৰ কথা নাহে। আমি তেখেতক শুভেচ্ছা জনালো বুলি মন্তব্য প্ৰদান কৰে সংবাদ মাধ্যমৰ আগত। কিন্তু একাংশই বাধা প্ৰদান কৰি যুৱকজনক সমস্যাৰ সন্মুখীন কৰি তুলিছে। অৱশেষত উপায়ন্তৰ হৈ নিবনুৱা যুৱকজন সংবাদ মাধ্যমৰ কাষ চাপে। মই 2019 চনৰ পৰা ইয়াত গাহৰি কাটিবলৈ লৈছোঁ। গাহৰি কাটি তেতিয়াৰ পৰা মানুহ ইমানেই অশান্তি, কিয় যুঁজি জান তেনে ইফালে প্ৰথম এইটো কি গাড়ীত কাটিছিলোঁ। গাড়ীত কাটি তাৰপিছত হেৰি হ'ল জেগা অকণ ল'লোঁ ইফালে চেলিংটো কম হোৱাৰ কাৰণে এইফালে ওলাই আহিলোঁ। এইফালে এইখন ইয়াত হেৰি কৰিছিলোঁ, এইখন যোৱা বছৰ 3বাৰ ভাঙিলে। 3বাৰ মানে গড়বোৰ পেলাই থৈ যায়। তো এবাৰ মাঘৰ বিহুৰ পিছদিনাখন চাঙে টাঙে উঠাই ফুলটোত পেলাই থৈ গ'ল। তাৰ পিছদিনাখন আকৌ ঠিক কৰি পেলাই গাহৰি কাটিছোঁ ৰাতিপুৱাই আহি। তেওঁ মানে এতিয়া ৰ'দটোও পৰে বেছি, মাংসটো বেয়া হয়, সেইটো কাৰণে ইটো চাইডলৈ লৈ গৈছোঁ। এইফালে দোকানো বনাব, লোকৰ দোকানৰ মুখত তেতিয়াও হ'ব। এই পুলটো এনেই আছে মানে তাৰ ওপৰতে হেৰি কৰিছোঁ, এনেই থকা জেগাকণতে চাংখন দি পেলাই বনাম বুলি ভাবিছোঁ। এয়া ওচৰৰ পাব্লিকে কিছুমানে মানে হেৰি কৰিছে, চব নহয় বাৰু। এই পিছফালৰ মানুহ ঘৰ হেৰি কৰিছিলে, তাৰ ওপৰত মানে চাট ঢালাই হেৰি কৰি ল'ব ঘৰলৈ সোমোৱা। কিন্তু মই চাংখন দিব নোৱাৰোঁ পুলটোৰ ওপৰত। নিজে কিন্তু তেওঁ চাট ঢালি ল'বলৈ মানে হেৰি লাগে। সেইবোৰ এতিয়া আকৌ PWD মানুহ আহিছে কোনোবা, আজি বোলে তাত পুলটোৰ ওপৰত পানী জমা হ'ব, পানী পাছ নহ'ব চাংখন দিয়াৰ কাৰণে। মই চফা কৰিয়ে লৈছোঁ, গোটেই জাবৰ চাবৰ হেৰি হৈ আছিলে। তাৰপিছতো কৈছে বোলে উঠাই দিব লাগে আজি ৰাতি, নহ'লে JCB লগাই ভাঙি দিম বুলি কৈ থৈ গৈছে আৰু। মই তাকে কৈছোঁ, মইতো দিয়া নাই, অকল এতিয়া ৰাস্তা কাষত ধেৰ মানুহ আছে তেনে দি থকা। কিছুমান মিয়া মুছলিম এনেকুৱা মিয়া বিহাৰী, সেইবোৰ মানুহতো হোটেল দি ঘৰ বনাই আছে ৰাস্তা কাষত। আমি অসমীয়া ল'ৰাই মানে কিবা এটা কৰিলে চবৰে আমাৰ নিজৰ মানুহবোৰে জ্বলে, সেইবোৰ হিংসা কৰিবলৈ আহে। সেইবোৰ কৰিব নালাগে আৰু। তাকে সেইটো কাৰণে চাই চিতি মানুহে কি কয় কাইলৈ জনাব। এতিয়া মোকতো ডাইৰেক্ট কোনো একো ক'বলৈ নাহে। মই এতিয়া চাংখন বনাই থৈ গ'লোঁ, খুটাকেইটা তৰি থৈ গ'লোঁ। পিছদিনাখনে ৰাতিপুৱা আহিছোঁ, মই যোৱাৰ পিছতে ৰাতিয়ে খুটা চব মানে ভাঙি আকৌ এইফালে পেলাই থৈ গৈছে খুলি কৰি। তাৰপিছত আকৌ বনাই কৰি এতিয়া মানে কোনোবা পাব্লিক আহে, কিছুমান কাক সুধি বনাই কি কথা এইবোৰ কয়। সেই তাৰপিছত আকৌ এতিয়া PWD মানুহ আহিছে দুদিনকৈ, ভাঙিব লাগে, হেৰি বনাব নোৱাৰোঁ মানে উঠাই দিব লাগে তেনেকুৱা। মই 2019 চনৰ পৰা কৰিছোঁ। 19 চনৰ পৰা কৰিছোঁ, কিন্তু কোৱালগুৰিত কোনেও গাহৰি কাটিবলৈ ৰুম এটা নিদিয়ে। সেইটো কাৰণে মোক ফুটপাথতে কৰিব লাগিব। ফুটপাথত কৰিলেও মানুহৰ তেনেকুৱা হিংসা। তাৰপিছত পুলটো এনেই গোটেই জাবৰ চাবৰ পেলাই মানে ডাষ্টবিনৰ নিচিনাও আছিলে। পুলটোৰ ওপৰখন মই চফা কৰি গোটেই চাংখন দিছোঁ, তাতো মানে মানুহৰ প্ৰব্লেম। এতিয়া ডাইৰেক্ট ক'বলৈও নাহে কাৰ কি হেৰি, জাক তাক লগাই আৰু যোনটো নাহি থাকে।
ভাঙিব লগা হয় তেনেকুৱা মানে অশান্তি দি থাকে কিছুমানে। মই যোৱাৰ পিছত ধৰি লওক ওখনকৈ পেলাই দিলে, সেইখনকে চাংখনকৈ ভাঙি থৈ গ'ল, তেনেকুৱা কৰি থাকে। এতিয়া যোৱা বছৰে মানে এবছৰত 3বাৰ ভাঙিছে। এই কুন্দাটো লৈ যায় মাংস কটা, কেতিয়াবা সেই ফুলৰ তলত পেলাই থৈ যায়, সেই তেনেকুৱা এখন কৰি থাকে। মই PWD বুলি কৈছে, কিন্তু মই থকা নাই। মাংস কটা ল'ৰাটোৱে ফোন কৰিছে তাৰ মোবাইলৰ পৰা, নিজেও ফোন কৰা নাই। এতিয়া PWD মানুহ এনে কোন সেইটোও মই গম নাপাওঁ বাৰু। PWD বুলি কৈছে ফোনত, মানে মই ৰেকৰ্ডিং কৰি থৈছোঁ, লাগিলে দি দিম বাৰু। এইটো পুলটো চাওক আপুনি, দেখুৱাই দিয়ক। এইফালে গোটেই মানে কেনেকুৱা হৈ আছে, আৰু আজিলৈকে এই ফুটপাথ হোৱাৰ পৰা চফা কৰি পোৱাই নাই। এতিয়া মই চাংখন দিলত মানে সিহঁতৰ প্ৰব্লেম হৈছে, সিহঁতৰ মানে পানী হেৰি হ'লে পানী পাছ নহ'ব, চফা কৰিবলৈ দিগদাৰ হ'বগৈ। কিন্তু এইটো পুলটো চাওক কেনেকুৱা অৱস্থা হৈ আছে, গোটেই জাবৰে পোত খাই আছে। মই হয়তো নিজেই মানে কৰা চাং দিয়াৰ আগত চফা কৰি ধুনীয়াকৈ পানী যাব পৰাকৈ কৰি লৈছোঁ, আৰু মই থকালৈকে মই কৰিও থাকিম, চফা কৰি থাকিম, সেইটো মই দায়িত্ব লৈছোঁ। বিষয়টো মানে ৰাইজেও বিষয়টো বিৰোধ কৰিছে। যথেষ্টখিনি ৰাইজে এনেকুৱা ধৰণে কথাটো মন্তব্য দিছে যে তলপিনে মেটেকা চেটেকা ৰৈ যাব, হেৰি হ'ব। কিন্তু আমি ইয়াত যিটো দেখিছোঁ, ইয়াত মেটেকা ৰৈ যোৱা বৰ কথা নাই। ওপৰ ছাইডটোৱে বাম হৈ আছে। মানে সিহঁতৰ ওপৰ ছাইডটোৱে যদি বাম হৈ থাকে, এইখিনিৰ পৰাতো পানী যোৱাৰ ব্যৱস্থা নায়েই, এইখিনিতে পানী ফুলটি হৈয়ে যাব। এতিয়া আমি ক'বলগীয়া কথা এটাই, থলুৱা ল'ৰা আৰু তেওঁ কিবা এটা কৰি খাইছে। আৰু এতিয়া গাহৰিটো যথেষ্ট মাংসটো প্ৰচলনো আছে আৰু বিক্ৰীও আছে। গতিকে যদি থলুৱা ল'ৰা এটা, নিবনুৱা ল'ৰা এটা কিবা এটা কৰি খাব বিচাৰিছে, ইয়াত মই ভবাত তেওঁক কৰিবলৈ দিব লাগে। তেওঁ দোকানখন কৰিলে ভাল, আৰু যিসকলে খায় সেই অভাৱটোও তেখেতে পূৰণ কৰিছে। গতিকে চাই ল'ব লাগে যে 10জনৰ অপকাৰ হ'লেতো এটা কাম কৰাটো অসম্ভৱ, কিন্তু ইয়াত অপকাৰত এনেকুৱা ধৰণৰ মই কিন্তু একো দেখা নাই। যদি ৰাইজে ভাবিছে অপকাৰ হ'ব, হয়তো ৰাইজে জানিব, কিন্তু মোৰ দৃষ্টিকোণৰ ফালৰ পৰাতো অপকাৰ হ'ব বুলি ভবা নাই। কাৰণ ওপৰ টুকুৰা বহুত যথেষ্ট বাম, আপুনি চালেও দেখিব হেৰি কৰি, ওপৰ টুকুৰা যথেষ্ট বাম আৰু এইকণ দ। গতিকে এইকণৰ পৰা পানী যোৱাৰ ৰাস্তাটো নোলাবই। গতিকে ইফালে যদি দ কৰি দিয়ে, এনে ধুনীয়াকৈ পানীটো গুচি যাব। তেখেতে চাফ চিকুণ কৰিম বুলি কৈছে, সেইটো তেখেতে বৰ্তি ৰাখিবই লাগিব। কাৰণ কেলৈ, এটা কাম যেতিয়া তেখেতে কৰিব, সেই কামটো সেই জেগাকণ চাফ চিকুণ কৰি ৰখাটো দায়িত্ব তেখেতৰ। কিন্তু মই এটাই কথা ক'ব পাৰোঁ স্পষ্টভাৱে মোৰ ফালৰ পৰা, যে তেখেত আমাৰ এজন অসমীয়া যুৱক, তাকো নিবনুৱা যুৱক। সেই হিচাপে তেখেতে কিবা এটা কৰিব বিচাৰিছে। আমাৰ তাত কোনো দ্বিমত নাই, খালি তেখেতে এনেকুৱা ধৰণে কামটো কৰিব লাগে যাতে তাৰ পৰা 10জনৰ অপকাৰ নহয়। মই ইমানেই ক'ব পাৰিছোঁ। অন্যতম সা সুবিধাৰ থকা খোৱাৰ নিৰ্ভৰযোগ্য কল্যাণী হোমষ্টে আৰু JKS মান্নাত হোমষ্টে। আপোনাৰ পৰিয়াল, ছাত্ৰ ছাত্ৰী, বিভিন্ন কৰ্মত নিয়োজিত ব্যক্তিসকলৰ বাবে থকা খোৱাৰ লগতে আৰামদায়ক সা সুবিধাৰে কল্যাণী হোমষ্টে আৰু JKS মান্নাত হোমষ্টে। আমাৰ ইয়াত আপোনাৰ প্ৰয়োজন অনুসৰি খাদ্য নিজে প্ৰস্তুত কৰাৰ বাবে আছে আহল বহল উন্নত মানদণ্ডৰ পাকঘৰ। গৰম দিনত শীততাপ নিয়ন্ত্ৰিত কোঠালিৰ লগতে বাজেট অনুসৰি থকা খোৱাৰ ব্যৱস্থা, লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আছে কিছু ৰেহাই মূল্যত কোঠালি। তেনেহলে পলম নকৰি আহক আমাৰ কল্যাণী হোমষ্টে আৰু JKS মান্নাত হোমষ্টে লৈ। আমাৰ ঠিকনা কল্যাণী হোমষ্টে, JKS মান্নাত চেউনিয়ালি, জামা মছজিদ, 80 ৰোড, যোৰহাট।